वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 25 শাওন সোমবাৰ 1432 ভাস্কৰ আব্দ ইংৰাজীৰ 11 আগষ্ট 2025 চন ভাৰতীয় আজি 20 শাওন আৰু মং 16 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:55 আৰু সূৰ্যাস্ত সন্ধ্যা 5:55 গতিকে সূৰ্যোদয়ৰ ঠিক 48 মিনিট পূৰ্বৰ সময়খিনিয়ে হ'ল যোগ সাধনাৰ কাৰণে ব্ৰহ্ম মুহূৰ্ত। আৰু আজি তিথি হ'ল কৃষ্ণা দ্বিতীয়া তিথি দিনৰ 10:34 আৰু আজিৰ নক্ষত্ৰ হ'ল শতভিষা দিনৰ 1:30 আছে। আজিৰ যোগ হ'ল অতিগণ্ড যোগ ৰাতি 9:33 কৰণ হ'ল গড় কৰণ। অতিগণ্ড যুগত জন্ম জাতক তেওঁ নিৰাশা আৰু ঠক প্ৰবঞ্চনাৰ বলি হয়। জীৱনত নিজৰ কাৰণে তেওঁ ভাল, কিন্তু তেওঁ আনৰ ক্ষেত্ৰত কিছু বিবেচনা কৰিব নোৱাৰে বা সামাজিক ক্ষেত্ৰত তেওঁ বিবেচনা কৰিব নোৱাৰে, নিজৰ স্বাৰ্থৰ চিন্তকো হয়। গতিকে শুভ কামত এই যুগ বৰ্জন কৰাই ভাল। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বুধ বুধাদিত্য ৰাজযোগ কৰি বহি আছে কৰ্কট ৰাশিত, মংগল আছে আজি কন্যা ৰাশিত, বুধ আৰু বৃহস্পতি বহি আছে মিথুন ৰাশিত, শনি বক্ৰী হৈ বহি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভত, কেতু আছে আজি সিংহ ৰাশিত আৰু চন্দ্ৰ আজি বহি আছে কুম্ভ ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, হুতাসন যোগ, দাবাৰিগণ, নৰা অস্থি, অষ্টোত্তৰী আৰু বিংশোত্তৰী ৰাহুৰ দশা। দিনৰ 1:30 যোৱাত নৰগণ, বিংশোত্তৰী বৃহস্পতিৰ দশা হ'ব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ, মৰণত দুখ একপাত। দিনৰ 10:34 যোৱাত নাই আৰু দিনৰ 1:30 যোৱাত 2 পাত লাগিব। আৰু যাত্ৰা আজি নাই, পাপ যোগ আদি দোষ আছে। দিনৰ 9:30 যোৱাত যাত্ৰা শুভ, উবে যাত্ৰা নাই, নক্ষত্ৰামৃত যোগ। আৰু যিহেতু আজি সোমবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখখন এবাৰ দাপোনত চাওক আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সু ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম জাতকৰ্ম, নামাকৰণ, দীক্ষা, দেৱতা গঠন, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তি স্তৱায়ন, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, ঋণ দান গ্ৰহণ, শিল্পকৰ্ম আৰম্ভ, দোকান নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভ যোগ। যোগিনী উত্তৰত আৰু দিনৰ 10:34 যোৱাত অগ্নিকোণত। খাদ্যত আজি তিতা ভেকুৰী আৰু দিনৰ 10:34 যোৱাত পটল খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 6:38 পৰা 8:14 50 কাল ৰাত্ৰিৰ দিশা 10:02 পৰা 11:26 46 আৰু আজিৰ মহেন্দ্ৰ যুগ হ'ল। আৰু কালবেলা কাল ৰাতি এই সময়খিনি আপোনালোকে বৰ্জন কৰক যিকোনো মাংগলিক যাত্ৰাৰ ক্ষেত্ৰত। আৰু শুভ কাৰ্যৰ কাৰণে আপোনালোকে অমৃত যোগ আৰু মহেন্দ্ৰ যুগত কৰিব পাৰে। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 3:17 পৰা 4:59 অমৃত যোগ ৰাতিপুৱা 6:45 10:10 পৰা 12:43 আৰু ৰাতি 6:35 পৰা 8:50 11:04 পৰা 2:03 অমৃত যোগ। গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আজি তৃতীয়াৰ একদিষ্ট সন্দীপন। বিশিষ্ট জ্যোতিষী ডক্টৰ ৰামানাথ গোস্বামী আৰু বেঙেনাআটীয়া সত্ৰাধিকাৰ লক্ষ্মীকান্ত গোস্বামী তিৰুভাৱ তিথি। ত্যাগবীৰ হেম বৰুৱা আৰু সাহিত্যিক ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাৰ স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ প্ৰেমত মান অভিমান, বৃষ শাৰীৰিক ক্লেশ, মিথুন চাকৰিত পদোন্নতিৰ যোগ, কৰ্কট আৰ্থিক ক্ষতি, সিংহ ভ্ৰমণত অনৰ্থক কষ্ট, কন্যা ভ্ৰমণ আৰু প্ৰেমত আনন্দ, তুলা মনোবাঞ্ছা পূৰ্ণ হ'ব, বৃশ্চিক প্ৰেম আৰু অৰ্থলাভ, ধনু ভ্ৰমণত বিপদ, মকৰ সন্তানৰ কাৰণে চিন্তা আৰু কুম্ভ অৰ্থ সন্মান হানি, মীন চাকৰিত শুভাশুভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।